গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট আমাৰ যিখন হাই ছেকেণ্ডেৰী আছে, হাই ছেকেণ্ডেৰীখনৰ এটা নতুন বিল্ডিং সম্পূৰ্ণৰূপে সকলোখিনি সুসজ্জিত এটা বিল্ডিঙৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমাৰ গুৱাহাটীৰ পৰা সোণাপুৰৰ পৰা এই বিল্ডিঙৰ আধাৰশিলা কৰিছে স্থানীয়ভাৱে। আমাৰ ইয়াত আমাৰ স্থানীয় ৰাইজ, ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ আমগুৰি সমষ্টিৰ শ্ৰদ্ধাৰ MLA প্ৰদীপ হাজৰিকা ডাঙৰীয়া, আমি সকলোৱে উপস্থিতিত আজি আমি ইয়াতে আধাৰশিলা বিল্ডিঙৰ কামৰ আধাৰশিলা আমি শুভাৰম্ভ কৰা হয়। গতিকে আমি বহুখিনি দিশ, বিশেষভাৱে গৌৰীসাগৰ অঞ্চলটো এটা খুব জনবহুল এটা অঞ্চল। ইয়াত ওচৰে পাজৰে বহুখিনি আমাৰ দিখৌমুখ, আমাৰ এইফালে চাৰিং, আমাৰ মোমাই তামুলী, আমাৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া এটা আমাৰ এই গৌৰীসাগৰ অঞ্চল জেগাডোখৰে কভাৰ কৰে। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে এখন সুন্দৰ স্কুল হ'ব, শিক্ষা মানদণ্ড ইয়াত যথেষ্ট উন্নত হ'ব আৰু প্ৰাইভেট স্কুলৰ নিচিনাকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়েও এটা সুন্দৰ বিল্ডিং আৰু তাৰ যিখিনি আচবাব, লগতে বহুখিনি অত্যাধুনিক সা সুবিধা এই বিল্ডিংটোত থাকিব। আমাৰ প্ৰিন্সিপালৰ কাৰণে, ভাইচ প্ৰিন্সিপালৰ কাৰণে আছুতীয়া কক্ষ থাকিব। আমাৰ জেনেৰেল আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণেও ৰুম ইয়াত সুকীয়াকৈ থাকিব। তেনেকুৱা ধৰণে আমাৰ লেডিজ টয়লেট, জেন্টছৰ টয়লেট আৰু বিকলাংগসকলৰ কাৰণেও ইয়াতে সকলোখিনি সা সুবিধা উপলব্ধ থাকিব। মই প্ৰথমেই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই হঠাতে এদিন মোক কৈছিলে যে শিৱসাগৰৰ পৰা এখন স্কুল বাছনি কৰি দিব লাগে। আমাৰ সতীৰ্থসকলৰ লগত কথা পাতি মই এই গৌৰীসাগৰ আমাৰ এই হাই ছেকেণ্ডেৰীখনকে আমি সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 29 মে'তে আমি ঘোষণা কৰিছিলোঁ। যদিও ঘোষণা কৰিছিলোঁ, আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা সন্দেহ আছিলে হ'বগে নে নহয়, হ'বগে নহয়। কিন্তু আজি সেই দিনটো আহি পালে। গতিকে আমাৰ সকলোৰে কাৰণে সৌভাগ্য। মই আশা কৰিম এই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত এই বিদ্যালয়খনে বিশেষভাৱে ভূমিকা ল'ব। ধন্যবাদ। তিনিটা দলে ইয়াত গোট খাইছোঁ। প্ৰকৃততে শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকে এটা কথা শুদ্ধভাৱে নিৰ্ণয় কৰি লওক, আমাক দলৰ কাৰ্যসূচী নালাগে, আমাক উন্নয়ন লাগে। জয়জতে মই সদৌতিকে বিশেষকৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তেখেতসকলক ধন্যবাদ জনাইছোঁ, চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাক এটা সুন্দৰ ব্যৱস্থালৈ আগবঢ়াই লৈ গৈছে, যিটোৱে পঢ়াৰ ক্ষেত্ৰত পৰিৱেশ এটা সুন্দৰ গঢ়িব। আৰু মই আমাক কুশল দুৱৰী ডাঙৰীয়াই যি সহায় কৰি দিলে তাৰ বাবে তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।